এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিশা বিলাসীপাৰাত সংঘটিত হোৱা ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে বিলাসীপাৰাত নিশাৰ ভাগত গুলীচালনা কৰিছে দুৰ্বৃত্তই কিন্তু কোনে আৰু কিয় গুলীচালনা কৰিলে এতিয়াও স্পষ্ট হোৱা নাই গুলীচালনা কৰা সকল দুৰ্বৃত্ত আছিল গুলীচালনা কৰা সকল ডকাইত আছিল নে সন্ত্ৰাসবাদী আছিল তাৰো যেন এক প্ৰকাৰৰ ক্লুলেছ এতিয়া আৰক্ষী ইতিমধ্যে ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে কাৰণ এটা সিএসপি লক্ষ্য কৰি ধাৰাসাৰ গুলী বৰ্ষণ কৰা হৈছিল আৰু য'ত তিনিজনকৈ লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছিল সবিশেষ এনি টকছৰ দৰ্শকসকল পুৰবনা খবৰ বিলাসীপাৰাত কোনে চলালে গুলী বিলাসীপাৰা গুলীচালনা কৰা দলটো ডকাইতৰ দল নে উগ্ৰপন্থী দল আছিল ঘটনাক লৈ এতিয়া সমগ্ৰ বিলাসীপাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে মঙ্গলবাৰে সন্ধিয়া ৰাণীগঞ্জৰ এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ ধাৰাসাৰ গুলী কৰিছিল দুৰ্বৃত্তই আঘাতপ্ৰাপ্ত হৈছিল তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তিনিজনকৈ লোক বিলাসীপাৰাত কোনে গুলী চলালে তাক লৈ ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন উঠিছে কোনে গুলী চলালে গুলীচালনা কৰাৰ আঁৰত কোন আছে ডকাইতৰ দল নে গুলীচালনা কৰাৰ আঁৰত আছে কোনো উগ্ৰপন্থী সেয়া এতিয়াও স্পষ্ট নহয় কোনে কিয় আৰু কিহৰ বাবে গুলী চলালে তাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু এই ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি গৈছে এই প্ৰান্ততে গুলীচালনা কৰিছিল এইটো হৈছে সিএসপি কেন্দ্ৰ আৰু এই সিএসপি কেন্দ্ৰতে গ্ৰাহক সেৱা কেন্দ্ৰত গুলীচালনা কৰিছিল আৰু গুলীচালনা কৰাৰ লক্ষ্য বা উদ্দেশ্য কি আছে কি এতিয়াও অস্পষ্ট ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান চলাইছে দুজনক আটক কৰাৰ খবৰ ৰাখিছে আৰু এই মুহূৰ্তত আমাৰ হাতত আৰক্ষীৰ মন্তব্য আছে আৰক্ষীৰ মন্তব্য আগবঢ়াইছে কি ক'ব ৰাণীগঞ্জ বজাৰত নাই জাষ্ট ঘটনাটো গম পাইছোঁ আমি আহি পাইছোঁ আৰু এতিয়া আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ চ' জনা হ'ব আৰু কেইজন দুৰ্বৃত্ত আহিছে ছাৰ ইনিচিয়েল ৰিপৰ্টত দুজন অহা বুলি গম পোৱা গৈছে দুজন মানুহ ইনজাৰ্ড হৈছে আমি চাই আছোঁ কেইটা আছে এইটো চাই আছোঁ এইটো যুৱক দুজন আহত দুজনৰ নাম পোৱা গৈছে নাম পোৱা গৈছে এজন প্ৰধানী আছে আৰু এজন আপোনাৰ বৰ্মন আছে অবৈধৰ প্ৰধানী ভ্ৰমণ প্ৰধানী আৰু এজন বৰ্মন নামৰ আছে কিবা প্ৰাথমিক তদন্ত তোলাল নেকি কৰি আছে ঘটনাটো মানে আমাৰ ৰাণীগঞ্জ বজাৰত দুজন মানুহ আহিছিলে আমাৰ সিএসপিত আহি কেনে মোক সুধিছে যে বোলে আপোনাৰ ইয়াতে ফোন পে'ত পইচা দিয়া যাব নেকি মই ক'লো নাযায় আমাৰ ইয়াতে ফোন পে' ইউজ নহয় তাৰপিছত ইহঁতে থিয় হৈ আছিলে তাৰপিছত আমি 4-5জন মান আছিলোঁ ভিতৰত মোটামুটি 15-20 মিনিট মান ইহঁতে আছিলে তাতে ইয়াতে থিয় হৈ আছিলে তাৰপিছত যেতিয়া আমি বাহিৰত ওলাব মানে চাহ খাব যাওঁতে ইহঁতে দুটা পিস্তল ওলাইছে দুজন আছিলে এইটো গম নাপাওঁ মইতো ভিতৰতে আছিলোঁ আমি সব ভিতৰতে আহিছিলোঁ মোৰ মামা গুলীবিদ্ধ হৈছে আৰু এটা পোষ্ট অফিচৰ কি কালেক্ট কৰে যে পইচা কালেক্ট কৰে ইয়ে হৈছে মোৰ মামাৰ দুঠাইত গুলি লাগিছে আৰু এই ল'ৰাটোৰ এঠাইত গুলি লাগিছে অবৈধুৰ ৰহমান আৰু এজনৰ নাম ৰতন বৰ্মন এইটো চাব পাৰি আছে আপোনালোকে কেইজন আহত হৈছে দুজন আহত নহয় দুজন অবৈধুৰ ৰহমান আৰু ৰতন বৰ্মন এতিয়া কোকৰাঝাৰ লৈ এই ডাকাতৰ দলটো কেইজন আছে দুজন আছিলে নাই পইচা টইচা একো খোজা নাই ডাইৰেক্ট অস্ত্ৰ দেখাইছে আমাক দেখাই কেনে গুলি মাৰিছে নাই মাস্ক পিন্ধা আছিলে হেলমেট লগোৱা আছিলে চিনি পোৱা নাই